হয় মই বৰ্তমান উপস্থিত আছো নুমলীগড় কাষৰ উজনি বংকোৱালত এক দুখ লগা দৃশ্য ব্ৰহ্মপুত্ৰৰ যি বলিয়া বান্ধ সেই বলিয়া বান্ধে এই অঞ্চলটোৰ ৰাইজৰ যি জীৱিকাৰ পথ আছিল জীৱিকা পথসমূহ সম্পূৰ্ণ বলিয়া বান্ধে শেষ কৰি থৈ যোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে গৰু ছাগলী ম'হ গাহৰি তেওঁলোকে মাছ পালন কৰি তেওঁলোকে যি জীৱিকা উপাৰ্জন কৰিছিল সেইসমূহ সকলো বলিয়া মানে নিক্ষেপ কৰি যোৱা দেখি পাইছোঁ। আমাৰ সহযোগী মই দেখাবলৈ অনুৰোধ জনাইছোঁ সমগ্ৰ পৰিৱেশটো এইটো এটা ডাঙৰ ফিচাৰী আছিল। এই ফিচাৰীতে প্ৰায় 1.5 লক্ষাধিক টকাৰ তেওঁলোকে মাছ পালন কৰিছিল, কিন্তু ব্ৰহ্মপুত্ৰৰ বলিয়া বানে সেই মাছসমূহ সম্পূৰ্ণ উটাই লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু আমাৰ মাজত এই অঞ্চলৰ উপস্থিত আছে ৰাইজ, গতিকে তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। এইটো মোৰ আছিলে ফিচাৰীটো। আমাৰ আজি এইটো ফিচাৰীত আমি 1.5 লাখমান টকাৰ মাছ মেলিছিলোঁ, আৰু যোৱা বছৰ তাৰ বছৰ মাছ আছিলে, ডাঙৰ ডাঙৰ মাছ হৈছিলে। সেইবোৰ মাছ সকলো চাই এইটো প্ৰথমতে পানীটো আহি ভিৰ ল'লে, এইটো জান নিচিনা হৈ গ'ল, পূৰা একদম সোঁত। তাৰপিছত এইটো খাল হৈ আছিলে, তাৰপৰা এফালেদি এইটো ভাঙিলে। ভঙাৰ পিছত মাছ চব মানে ওলাই গুচি গ'ল, আৰু এইটো বুৰি গৈছে, চব সম্পূৰ্ণৰূপে বুৰি গৈছে। এতিয়া আমাৰ মাছ এতিয়া কেনেকৈ চলিম তাকে ভাবি আমি উপায় পোৱা নাই। মাছ ধৰি পেলাই আমি এনেকুৱা হেৰি ঘৰখন পোহপাল দিওঁ হ'লে উপায় নাইকিয়া হৈ গৈছে। হয়, তেওঁলোকে জনাইছে যে তেওঁলোকে মীন পালন কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আহিছিল, জীৱিকাৰ একমাত্ৰ পথ আছিল। গতিকে আমাৰ মাজত এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। বাইদেউ কওকচোন, আপোনাৰ ফিচাৰী আছিলে ইয়াত? আপোনাৰ কিমান মাছ থৈছে? মাছ 1.5 লাখমান টকা আছিলে। তাৰপিছতে এনেকৈ হৈ গ'ল, আৰু পানী আহি পেলাই এনেকৈ কৰি নিলে। মই এতিয়া ল'ৰা পঢ়ুৱাইছোঁ, ডাঙৰ ল'ৰাটো চাকৰি বাকৰি হোৱা নাই, ইণ্টাৰভিউ দিছে, দিছে, এনেকৈ কৰিয়ে চলিছিলোঁ মাছৰ পৰা। এতিয়া কি কৰিম কি নকৰিম ধৰিব পৰা নাই। মানে আকৌ মেলিবলৈকো দিবলৈ এইটো কঢ়াই নিলে, মেলিবলৈও নোৱাৰা হ'ম, আকৌ হেৰি কৰিবও নোৱাৰা হ'ম। উলিয়াই নিয়া পইচা কেইটকাও একো নহ'বগৈ, মাছটোতো সম্পূৰ্ণ উলিয়াই আনিলে। এতিয়া কেনেকৈ কি কৰিম, তাকে কেনেকৈ চলিম কি কৰিম তাকে ভাবি আছোঁ। হয়, নিশ্চয়। এই অঞ্চলটোত যিহেতু আমি আগতেও কৈ আহিছোঁ, এই অঞ্চলৰ ৰাইজ তেওঁলোকে কৃষিজীৱী ৰাইজ আছিলে। তেওঁলোকে পশুপালনৰ ওপৰত ভিত্তি কৰিছিল, মীন পালনৰ ওপৰত ভিত্তি কৰিছিল। কিন্তু বৰ্তমান ব্ৰহ্মপুত্ৰ বলিয়া বানে সকলো শেষ কৰি গৈছে, সপোন শেষ কৰি নিছে। তেওঁলোকৰ খেতি পথাৰৰ পৰা ধৰি সকলো শেষ কৰি নিছে। গতিকে তেওঁলোকে বহুত চিন্তিত হৈছে। গতিকে অনাগত দিনত চৰকাৰ কি পদক্ষেপ হয় সেয়া এক লক্ষণীয় বিষয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।